স্বাগতম জানাই ষ্টুডিঅত মই সুম অৰুণাচলত যি ভয়ংকৰ ভূমিস্খলন হয় আমি এই ভূমিস্খলনৰ বাতৰি সম্প্ৰচাৰ কৰিছিলো কেইটামান মিনিটৰ আগত এতিয়া খবৰ আহি পৰিছে যে ভয়ংকৰ বানে উটুৱাই নিলে ধেমাজি জুনাই সংযোগী ৰেল দলং আৰু তাৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যেটাকে পাহাৰ খহি নদী বন্ধ হৈ পৰিছিলে আমি দৃশ্যাংকৰ সহায়ত দেখুৱাইছো পোনপটীয়া দৃশ্যাংকৰ সহায়ত ইয়া চাওক কিদৰে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মুহূৰ্তত আমি এক্সক্লুসিভ দেখুৱাইছো যে ভয়ংকৰ বানে উটুৱাই নিলে এতিয়া ধেমাজি জুনাই সংযোগী ৰেল দলং আৰু এতিয়া চিমেণ্ট নদীৰ বাবে উটুৱাই নিয়ে দলং অব্যাহত হৈ পৰিছে ৰেল যাতায়াত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অৰুণাচলৰ প্ৰকৃতিৰ যি তাণ্ডৱত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে চাওক আমি পূৰ্বে কেইটামান মিনিটৰ আগত আমি বাতৰি সম্প্ৰচাৰ কৰিছিলো যে অৰুণাচলত পুনৰ যি ভয়ংকৰ ভূমিস্খলন আহে তাৰ পাছত পাহাৰ খহি বন্ধ হৈ পৰিছিলে চিজি নদী এতিয়া চিজি নদী বন্ধ হোৱাৰ পাছতে চাৰিওফালে হাহাকাৰ হৈছে কিয়নো নদীত অৰ্থাৎ পাহাৰ খহি নদী বন্ধ হৈ পৰিছে তাৰ পাছতে দুটা ভাগত বিভক্ত হৈ পৰিছে এতিয়া পানীয়ে গোটেই চাৰিওফালে হাহাকাৰ লগাই দিছে দেখিবলৈ পাইছে এতিয়া চিচি বৰগাঁও চিলাপথাৰত প্ৰশাসনে জৰুৰী সতৰ্কবাণী জাৰি কৰি আছিলে কিন্তু এই মুহূৰ্ততে চকুৰ পচাৰতে এতিয়া দেখিবলৈ পাইছে ভয়ংকৰ মানে উটুৱাই নিলে ধেমাজি জুনাই সংযোগী ৰেল দলং আৰু চিমেণ্ট নদীৰ বাবে এতিয়া উটুৱাই নিয়ে দলং ব্যাহত হৈ পৰিছে ৰেল যাতায়াত আৰু তাৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু অৰুণাচলৰ যি প্ৰকৃতিৰ তাণ্ডৱ সেই তাণ্ডৱত এতিয়া চাৰিওফালে হাহাকাৰ লাগিছে বিশেষকৈ উত্তৰ অসমত এতিয়া প্ৰভাৱ পৰিছে আমি ইয়াৰ পূৰ্বেও জনাইছিলো যে উত্তৰ অসমৰ লোকসকল সাৱধান হৈ থাকিব এতিয়া কেইটামান মিনিটৰ পাছতে এয়া দেখিবলৈ পাইছে কিদৰে প্ৰকৃতিয়ে এক ৰূপ ধাৰণ কৰিছে এয়া চাওক আমি দৃশ্যাংক দেখুৱাইছো যে এতিয়া ভয়ংকৰ বানে উটুৱাই নিলে ধেমাজি জুনাই সংযোগী ৰেল দলং এতিয়া চাওক কিদৰে দলংখন ভাঙি পৰিছে নদীত ভাঙি পৰি গৈছে হয়তো সেই সময়ত যদি এখন ৰেল আহি থাকিলে হয় কিমানে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হল হয় আমি পুনৰবাৰ উল্লেখ কৰিছো চাওক কিদৰে এতিয়া দলংখন ভাঙি পৰিছে ইয়াৰফালে নদীৰ সোঁত বাঢ়ি বাঢ়ি আহি আছে তাৰ পাছতে দলংখন ভাঙি পৰিছে যদি সেই মুহূৰ্তত সেই সময়ত যদি এখন ট্ৰেইন আহি থাকিলে হয় বা এখন ৰেল আহি থাকিলে হয় কি পৰিস্থিতিৰ সৃষ্টি হল হয় এখন ৰেলত যিহেতুকে হাজাৰ হাজাৰ লোক থাকে তেতিয়া হয়তো কি পৰিস্থিতিৰ সৃষ্টি হল হয় আজিৰ দিনটোত বিশেষকৈ চাওক আমি দৃশ্যাংক দেখুৱাইছো আমি এক্সক্লুসিভ দেখুৱাইছো এতিয়া দলং ভাঙি পৰিছে আমি পূৰ্বে উল্লেখ কৰিছিলো কেইটামান মিনিটৰ আগত আমি বাতৰি সম্প্ৰচাৰ কৰিছিলো যে অৰুণাচলত যি ভয়ংকৰ ভূমিস্খলন হৈছে সেই ভূমিস্খলনে এতিয়া উত্তৰ অসমৰ বিভিন্ন ঠাইত প্ৰভাৱ পেলাব পাৰে আৰু বাতৰি কৈ কেইটামান মিনিটৰ পাছতে শেষ হোৱাৰ পাছতে এতিয়া খবৰ আহি পৰিছে মুহূৰ্তত আহি পৰিছে কিদৰে এতিয়া ভয়ংকৰ মানে উটুৱাই নিলে ধেমাজি জুনাই সংযোগী ৰেলপথ যদি এই মুহূৰ্তত এখন ৰেল আহি থাকিলে হয় পুনৰবাৰ কৈছো কি পৰিস্থিতিৰ সৃষ্টি হল হয় হয়তো কল্পনাৰ অতীত হৈ পৰিল কল্পনাৰ অতীত আমি কল্পনা কৰিব নোৱাৰো যদি সেই মুহূৰ্তত এখন ৰেল আহি থাকিলে হয় দলংখন ভাঙি পৰিছে হঠাৎ এনেদৰে আপুনি কল্পনা কৰিব নোৱাৰে কল্পনাৰ অতীত কি পৰিস্থিতিৰ সৃষ্টি হল হয় আমি জনাই আছো এই খবৰ টাইমেট এক্সক্লুসিভ পোনপটীয়া সম্প্ৰচাৰৰ যোগেদি আমি দেখুৱাবলৈ প্ৰয়াস কৰিছো চাওক এফালে কিদৰে দলংখন ভাঙি পৰিছে আৰু হয়তো অধিক কিছু সময় পাছতে পৰিস্থিতি আৰু ভয়াৱহ হৈ উঠিব পাৰে কিছু সময় নহয় কিছু মিনিটৰ পাছতে পৰিস্থিতি ভয়াৱহ হৈ উঠিব পাৰে আৰু অধিক ভয়াৱহ হৈ উঠিব পাৰে আমি পূৰ্বে বাতৰি সম্প্ৰচাৰিত কৰিছিলো কেইটামান মিনিটৰ পাছতে এতিয়া খবৰ আহি পৰিছে আমি তাৰ বাবে আমি এক্সক্লুসিভ দেখুৱাইছো পোনপটীয়া সম্প্ৰচাৰৰ যোগেদি আপোনালোকক জনাবলৈ আমি প্ৰয়াস কৰিছো টাইমেটৰ প্ৰতিগৰাকী দৰ্শকক যে ভয়ংকৰ বানে এতিয়া উটুৱাই নিলে ধেমাজি জুনাই সংযোগী ৰেলপথ আমি পুনৰবাৰ কৈছো যদি সেই মুহূৰ্তত এখন ৰেল আহি থাকিলে হয় আপুনি অনুমান কৰক যে যদি সেই মুহূৰ্তত এখন ৰেল আহি থাকিলে হয় ৰেলখন আহি থকাৰ সময়ত যদি দলংখন ভাঙি পৰিলে হয় কিমান এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হল হয় আমি কল্পনা কৰিব নোৱাৰো কল্পনাৰ অতীত আমি জনাইছো এই খবৰ এতিয়া চাওক কিদৰে দলংখন ভাঙি পৰিছে আৰু হয়তো কিছু সময়ৰ পাছত পৰিস্থিতি আৰু অধিক ভয়াৱহ হ'ব পাৰে
এফালে আমি দেখুৱাইছো দলংখন কিদৰে ভাঙি পৰিছে, আনফালে আমি দেখুৱাইছো পাহাৰ খহি এতিয়া নদীখন বন্ধ হৈ পৰিছে। চাওক কিমান এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি ডবল উইণ্ডোজৰ সহায়ত আমি দেখুৱাবলৈ প্ৰয়াস কৰিছো, আমি সবিস্তাৰে জনোৱাৰ প্ৰয়াস কৰিছো। এফালে চাওক দলংখন ভাঙি কিদৰে পৰিছে, আনফালে আকৌ যি দলং পৰিলে চাওক পাহাৰ খহি নদী বন্ধ হৈ পৰিছে। তৎক্ষণাতেই মুহূৰ্ততে ইয়াৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিস্থিতি এয়া হৈ পৰিছে। চাওক এয়া গৰু ছাগলী ঘৰলৈ অনাৰ সময়তে এই পৰিস্থিতিৰ সৃষ্টি হৈছে। এয়া চাওক ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া মুহূৰ্ততে কেইটামান মিনিটতে পানীয়ে এতিয়া ভয়ংকৰ ৰূপ লৈছে আৰু যিকোনো মুহূৰ্তত আৰু অধিক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। এতিয়া গতিকে সাৱধান হৈ থাকক। লখিমপুৰ ধেমাজিত এতিয়া প্ৰভাৱ পৰিছে ভয়ংকৰ মানে যিহেতুকে উটুৱাই নিলে ধেমাজি জোনাই সংযোগী ৰেলপথ আৰু এতিয়া তাৰ পাছতে জনতাৰ মাজত হাহাকাৰ লাগিছে। চিমেণ্ট নদীৰ মানে উটুৱাই নিলে দলং আৰু ব্যাহত হৈ পৰিছে ৰেল যাতায়াত আৰু হাহাকাৰ পৰিস্থিতি লাগিছে। এতিয়া জনতাৰ মাজত হাহাকাৰ লাগিছে আৰু তাৰ পাছত এতিয়া অৰুণাচলৰ যি প্ৰকৃতিৰ তাণ্ডৱ, সেই তাণ্ডৱৰ প্ৰভাৱ পৰিছে। এতিয়া তাৰ পাছত হাহাকাৰ লাগিছে। এয়া চাওক কিদৰে পাহাৰ খহি নদী বন্ধ হৈ পৰিছে। এক ভাবিব নোৱাৰা ঘটনা সংঘটিত হৈছে। তাৰ পাছতে কেইটামান মিনিটৰ পাছতে এতিয়া তাৰ প্ৰভাৱ পৰিছে। এয়া দেখিবলৈ পাইছে চিমেণ্ট নদীৰ মানে উটুৱাই নিলে দলং। আমি জনাইছো এই খবৰ টাইম 8ৰ দৰ্শকক এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ। আপোনাৰ অঞ্চলত যদি আপুনি সেই অঞ্চলৰ বাসিন্দা আপুনি আমাক কমেন্ট কৰি জনাওক। আমি পুনৰ কৈছো কিয়নো সাৱধান হৈ থাকক আপোনাৰ অঞ্চলত। এতিয়া আপুনি যদি সেই অঞ্চলৰ বাসিন্দা আপোনাৰ অঞ্চলত কি ধৰণেৰে ক্ৰিয়া কৰি আছে আমাক কমেন্ট কৰি জনাওক। আমি বাতৰিৰ যোগেদি আমি সম্প্ৰচাৰিত কৰিবলৈ প্ৰয়াস কৰিম। আমি জনাইছো এই খবৰ টাইম 8ৰ দৰ্শকক প্ৰতি মুহূৰ্তত যে চিমেণ্ট নদীৰ মানে এতিয়া উটুৱাই নিলে দলং। এয়া চাওক দৃশ্যাংশ চাওক কিদৰে দলং ভাঙি পৰিছে আৰু তাৰ পাছতে এতিয়া ফালে পাহাৰ খহি নদী বন্ধ হৈ পৰিছে। পাহাৰ খহি নদী বন্ধ হৈ পৰিছে। এয়া চাওক আমি ডাবল উইণ্ডোজৰ সহায়ত সবিস্তাৰে জনোৱাৰ প্ৰয়াস কৰিছো। আমি জনাই আছো এই খবৰ যে এতিয়া ভয়ংকৰ ভূমিস্খলন হৈছে আৰু তাৰ পাছতে এতিয়া দেখিবলৈ পাইছে নদী বন্ধ হৈ পৰিছে। আমি সবিস্তাৰে জনোৱাৰ প্ৰয়াস কৰি আছো। এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ আমি কেইটামান মিনিটৰ পূৰ্বে আমি উল্লেখ কৰিছিলো, আমি বাতৰি সম্প্ৰচাৰ কৰিছিলো যে অৰুণাচলত যি ভয়ংকৰ ভূমিস্খলন হৈছে সেই ভূমিস্খলনৰ পাছতে পাহাৰ খহি চিজি নদী বন্ধ হৈ পৰিছিলে আৰু চিজি নদী বন্ধ হৈ পৰিছিলে বুলি খবৰ দিয়াৰ কেইটামান মিনিটতে আমি বাতৰি সম্প্ৰচাৰ কৰি শেষ হোৱাৰ কেইটামান মিনিটতে খবৰ আহি পৰিছে আকৌ এতিয়া চাওক ভয়ংকৰ মানে উটুৱাই নিলে ধেমাজি জোনাই সংযোগী ৰেলপথ দলং। এক কিমান এক ভাবিব নোৱাৰা ঘটনা সংঘটিত হৈছে। এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ খবৰ আমি জনাই আছো টাইম 8ৰ দৰ্শকক এতিয়া উটুৱাই নিলে ৰেল দলং। আপুনি যদি সেই অঞ্চলৰ বাসিন্দা পুনৰবাৰ কৈছো আমাক কমেন্ট যোগে জনাওক আপোনাৰ অঞ্চলত বৰ্তমান মুহূৰ্তত এতিয়া কি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈ আছে। আমি বাতৰি যোগেদি সম্প্ৰচাৰিত কৰিবলৈ আমি উল্লেখ কৰিবলৈ প্ৰয়াস কৰিম। আমি জনাই আছো এক ডাঙৰ খবৰ ভয়ংকৰ মানে এতিয়া উটুৱাই নিলে ধেমাজি জোনাই সংযোগী ৰেল দলং আৰু চিমেণ্ট নদীৰ মানে উটুৱাই নিলে এই দলং। ব্যাহত হৈ পৰিছে এতিয়া যাতায়াত আৰু তাৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি পুনৰবাৰ উল্লেখ কৰিছো যদি এই মুহূৰ্তত দলংখন যিখন ভাঙি পৰিছে এতিয়া চিমেণ্ট নদীৰ মানে যিখন উটুৱাই নিয়ে দলং আৰু ধেমাজি জোনাই সংযোগী যিখন ৰেল দলং আছে সেই ৰেল দলংখনত যদি এই মুহূৰ্তত এখন ৰেল আহি থাকিলে হয় কি পৰিস্থিতিৰ সৃষ্টি হল হয়। এক কল্পনাৰ অতীত আমি কল্পনা কৰিব নোৱাৰো। কল্পনাৰ অতীত এক কিমান ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হল হয় আমি সবিস্তাৰে জনোৱাৰ প্ৰয়াস কৰি আছো। গতিকে এয়া চাওক কিদৰে সকলোৱে দৌৰি আহিছে প্ৰত্যক্ষ কৰিবলৈ। এতিয়া ৰেলপথ হয়তো আজিৰ দিনটোত সেই ৰাস্তাইদি অৰ্থাৎ সেই স্থানেদি বন্ধ হৈ পৰিব কিয়নো দলং এতিয়া ভাঙি পৰিছে। কোনফালেদি যাব ৰেল? গতিকে চাওক কি পৰিস্থিতিৰ সৃষ্টি হৈছে। দলং ভাঙি পৰিছে এতিয়া ৰেল যাবলৈ এতিয়া ৰাস্তা নাইকিয়া হৈ পৰিব। চাওক দলংখন ভাঙি পৰাৰ পাছতে এতিয়া জনতাৰ মাজত হাহাকাৰ লাগিছে আৰু যদি সেই মুহূৰ্তত এখন ৰেল আহি থাকিলে হয় তাত হাজাৰ হাজাৰ লোক থাকিলে হয় কি পৰিস্থিতিৰ সৃষ্টি হল হয় বিশেষভাৱে। এতিয়া আপুনি মই কল্পনা কৰিব নোৱাৰো। কল্পনাৰ অতীত এক পৰিস্থিতিৰ সৃষ্টি হল হয় আজিৰ দিনটোত বিশেষকৈ। গতিকে চাওক এই মুহূৰ্তত জনাইছো এতিয়া অৰুণাচল প্ৰদেশৰ যি ভয়ংকৰ ভূমিস্খলন হয় সেই ভূমিস্খলনৰ পাছতেই এতিয়া এই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু লগতে দেখিবলৈ পোৱা গৈছে পাহাৰ
খহি নদী বন্ধ হোৱাৰ পাছতে এই পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি পুনৰবাৰ কৈছো, আমি বাতৰি সম্প্ৰচাৰ কৰি কেইটামান মিনিটৰ পাছতেই শেষ হোৱাৰ পাছতেই লগে লগে খবৰ আহি পৰিছে এতিয়া যে কিদৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। ভয়ংকৰ মানে এতিয়া উটুৱাই নিলে ধেমাজি জোনাই সংযোগী ৰেল দলং। গতিকে উত্তৰ অসমৰ সকলো লোক সাৱধান হৈ থাকক, এতিয়া পৰিস্থিতি ভয়াৱহ হৈ আহিছে আৰু সন্ধিয়ালৈ আৰু যেনেকৈ ৰাতি হৈ আহিছে, গতিকে পৰিস্থিতি আৰু অধিক ভয়াৱহ হ'ব পাৰে। গতিকে আপুনি সাৱধান হৈ থাকক। চাওক কিদৰে এতিয়া ৰেলপথ ভাঙি পৰিছে। এতিয়া ধেমাজি জোনাই সংযোগী ৰেল দলং এতিয়া কিদৰে ভাঙি পৰিছে চাওক। আমি দৃশ্যাংকৰ সহায়ত সবিস্তাৰে জনোৱাৰ প্ৰয়াস কৰিছো টাইমিটৰ দৰ্শকক। এতিয়া উটুৱাই নিলে ৰেল দলং। আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ খবৰ আমি জনাইছো টাইমিটৰ দৰ্শকক। আপুনি যদি সেই স্থানৰ লোক হয়, আপুনি আমাক কমেণ্ট কৰি জনাওক বৰ্তমান পৰিস্থিতি কি হৈ আছে, কিমান ভয়াৱহ হৈ আছে। আমি বাতৰিৰ যোগেদি আমি সম্প্ৰচাৰিত কৰিবলৈ প্ৰয়াস কৰিম। চাওক কিদৰে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, জনতাৰ মাজত হাহাকাৰ লাগিছে। চাৰিওফালে এতিয়া উত্তল হৈ উঠিছে। এতিয়া সকলো কি কৰিব কি নকৰিব পৰিস্থিতিৰ সৃষ্টি হৈছে। এতিয়া দলং ভাঙি পৰিছে। এতিয়া পানীৰ গতিও বাঢ়ি আহিছে, ক্ৰমান্বয়ে পানীৰ গতি বাঢ়ি অহা দেখিবলৈ পোৱা গৈছে। নদীৰ যি কোবাল সোঁত, এয়া সোঁত বাঢ়ি উঠিছে। এতিয়া সেই ৰাস্তাদি অৰ্থাৎ সেই ৰেলপথেদি এতিয়া ৰেল বন্ধ হৈ পৰিব, যাতায়াত বন্ধ হৈ পৰিব, ৰেলৰ যাতায়াত বন্ধ হৈ পৰিব, কিয়নো দলং ভাঙি পৰিছে। এতিয়া স্তব্ধ হৈ পৰিব সকলো। এতিয়া হয়তো অহা যোৱা কৰাত এতিয়া অসুবিধাৰ সন্মুখীন হ'ব পাৰে। ৰেল যোগেদি এতিয়া অহা যোৱা কৰাত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আজিৰ দিনটোত এতিয়া দলং ভাঙি পৰিছে, এতিয়া ৰেল দলং ভাঙি পৰিছে। চাওক তৎক্ষণাতে মুহূৰ্তৰ ভিতৰতে কি পৰিস্থিতিৰ সৃষ্টি হৈ গৈছে। ভয়ংকৰ মানে এতিয়া উটুৱাই নিলে ধেমাজি জোনাই সংযোগী ৰেল দলং আৰু চিমেণ্ট নদীৰ বানে এতিয়া উটুৱাই নিয়ে দলং। আমি জনাই আছো টাইমিটৰ দৰ্শকক এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ। এতিয়া চাৰিওফালে উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে, জনতাৰ মাজত এতিয়া হাহাকাৰ লাগিছে। এতিয়া কিয়নো ৰেলপথ এনেদৰে ভাঙি পৰিছে, চকুৰ প্ৰচাৰত দেখিবলৈ পাইছে। মুহূৰ্ততে অৰুণাচলত যি ভয়ংকৰ ভূমিস্খলন হয়, সেই ভয়ংকৰ ভূমিস্খলনত পাহাৰ খহি নদী বন্ধ হৈ পৰিছিলে আৰু তাৰ পাছতেই এতিয়া দেখিবলৈ পাইছে কি পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি জনাইছো টাইমিটৰ দৰ্শকক যে আপুনি যদি সেই স্থানৰ আপুনি বাসিন্দা, আপুনি আমাক কমেণ্ট কৰি জনাওক বৰ্তমান পৰিস্থিতিৰ কি সৃষ্টি হৈছে, আমাক কমেণ্ট কৰি জনাওক। Mana baik ko. Mana aku. No, you can't. টাইমিটৰ দৰ্শকক আপুনি আমি মুখলধাৰ বৰষুণ হোৱাৰ ফলত চিমেণ্ট নদীৰ ৰেল দলংখনৰ এটা পশ্চিম ছাইডৰ খুঁটাটো হাউলি যোৱাৰ ফলত পানী খহাই নিয়াৰ ফলত এতিয়া ৰেল যোগাযোগ সম্পূৰ্ণ বিচ্ছিন্ন হৈছে আৰু তলৰ যিবিলাক অঞ্চল আছে সেই অঞ্চলবিলাক বানপানীয়ে একদম কৃষক তথা গাঁওবাসীক যথেষ্ট ক্ষতিৰ সন্মুখীন হোৱা আমি দেখিবলৈ পাইছোঁ। আমাৰ চকুৰ সন্মুখতে এই মুখলধাৰ বৰষুণৰ ফলত আমাৰ এই দলংখনৰ অৱস্থা যোগাযোগ বিচ্ছিন্ন হোৱাৰ এতিয়া জোনাইবাসী ৰাইজৰ যথেষ্ট সুবিধাৰ সৃষ্টি হ'ব। গতিকে এইটো কি ব্যৱস্থা কৰা যায় সেইখিনি বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰে ব্যৱস্থা কৰিলে বেছি ভাল হ'ব বুলি মই আমাৰ ফালৰ পৰা এটা চৰকাৰলৈকে অনুৰোধ থাকিল। গতিকে অতি সোনকালে কৰিব বুলি আশা ৰাখিছোঁ। মুখলধাৰ বৰষুণ হোৱাৰ ফলত চিমেণ্ট নদীৰ ৰেল দলংখনৰ এটা পশ্চিম ছাইডৰ খুঁটাটো হাউলি যোৱাৰ ফলত পানী খহাই নিয়াৰ ফলত এতিয়া ৰেল যোগাযোগ সম্পূৰ্ণ বিচ্ছিন্ন হৈছে আৰু তলৰ যিবিলাক অঞ্চল আছে সেই অঞ্চলবিলাক বানপানীয়ে একদম কৃষক তথা গাঁওবাসীক যথেষ্ট ক্ষতিৰ সন্মুখীন হোৱা আমি দেখিবলৈ পাইছোঁ। আমাৰ চকুৰ সন্মুখতে এই মুখলধাৰ বৰষুণৰ ফলত আমাৰ এই দলংখনৰ অৱস্থা যোগাযোগ বিচ্ছিন্ন হোৱাৰ এতিয়া জোনাইবাসী ৰাইজৰ যথেষ্ট সুবিধাৰ সৃষ্টি হ'ব। গতিকে এইটো কি ব্যৱস্থা কৰা যায় সেইখিনি বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰে ব্যৱস্থা কৰিলে বেছি ভাল হ'ব বুলি মই আমাৰ ফালৰ পৰা এটা চৰকাৰলৈকে অনুৰোধ থাকিল। গতিকে
অতি সোনকালে কৰিব বুলি আশা ৰাখিছোঁ। মুষলধাৰ বৰষুণ হোৱাৰ ফলত চিমেণ্ট নদীৰ ৰেল দলংখনৰ এটা পশ্চিম ছাইডৰ খুঁটাটো হাউলি যোৱাৰ ফলত পানী খহাই নিয়াৰ ফলত এতিয়া ৰেল যোগাযোগ সম্পূৰ্ণ বিচ্ছিন্ন হৈছে আৰু তলৰ যিবিলাক অঞ্চল আছে সেই অঞ্চলবিলাক বানপানীয়ে একদম কৃষক তথা গাঁওবাসীক যথেষ্ট ক্ষতিৰ সন্মুখীন হোৱা আমি দেখিবলৈ পাইছোঁ। আমাৰ চকুৰ সন্মুখতে এই মুষলধাৰ বৰষুণৰ ফলত আমাৰ এই দলংখনৰ অৱস্থা যোগাযোগ বিচ্ছিন্ন হোৱাৰ এতিয়া জোনাইবাসী ৰাইজৰ যথেষ্ট সুবিধাৰ সৃষ্টি হ'ব। গতিকে এইটো কি ব্যৱস্থা কৰা যায় সেইখিনি বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰে ব্যৱস্থা কৰিলে বেছি ভাল হ'ব বুলি মই আমাৰ ফালৰ পৰা এটা চৰকাৰলৈকে অনুৰোধ থাকিল। গতিকে অতি সোনকালে কৰিব বুলি আশা ৰাখিছোঁ। মুষলধাৰ বৰষুণ হোৱাৰ ফলত চিমেণ্ট নদীৰ ৰেল দলংখনৰ এটা পশ্চিম ছাইডৰ খুঁটাটো হাউলি যোৱাৰ ফলত পানী খহাই নিয়াৰ ফলত এতিয়া ৰেল যোগাযোগ সম্পূৰ্ণ বিচ্ছিন্ন হৈছে আৰু তলৰ যিবিলাক অঞ্চল আছে সেই অঞ্চলবিলাক বানপানীয়ে একদম কৃষক তথা গাঁওবাসীক যথেষ্ট ক্ষতিৰ সন্মুখীন হোৱা আমি দেখিবলৈ পাইছোঁ। আমাৰ চকুৰ সন্মুখতে এই মুষলধাৰ বৰষুণৰ ফলত আমাৰ এই দলংখনৰ অৱস্থা যোগাযোগ বিচ্ছিন্ন হোৱাৰ এতিয়া জোনাইবাসী ৰাইজৰ যথেষ্ট সুবিধাৰ সৃষ্টি হ'ব। গতিকে এইটো কি ব্যৱস্থা কৰা যায় সেইখিনি বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰে ব্যৱস্থা কৰিলে বেছি ভাল হ'ব বুলি মই আমাৰ ফালৰ পৰা এটা চৰকাৰলৈকে অনুৰোধ থাকিল। গতিকে অতি সোনকালে কৰিব বুলি আশা ৰাখিছোঁ। মুষলধাৰ বৰষুণ হোৱাৰ ফলত চিমেণ্ট নদীৰ ৰেল দলংখনৰ এটা পশ্চিম ছাইডৰ খুঁটাটো হাউলি যোৱাৰ ফলত পানী খহাই নিয়াৰ ফলত এতিয়া ৰেল যোগাযোগ সম্পূৰ্ণ বিচ্ছিন্ন হৈছে আৰু তলৰ যিবিলাক অঞ্চল আছে সেই অঞ্চলবিলাক বানপানীয়ে একদম কৃষক তথা গাঁওবাসীক যথেষ্ট ক্ষতিৰ সন্মুখীন হোৱা আমি দেখিবলৈ পাইছোঁ। আমাৰ চকুৰ সন্মুখতে এই মুষলধাৰ বৰষুণৰ ফলত আমাৰ এই দলংখনৰ অৱস্থা যোগাযোগ বিচ্ছিন্ন হোৱাৰ এতিয়া জোনাইবাসী ৰাইজৰ যথেষ্ট